হেল্ল' এভৰিৱান, নমস্কাৰ। আশা কৰোঁ সকলো ভালে আছে, ময়ো ভালে আছোঁ। যিহেতু গোলাঘাটৰ ছোৱালী মই ললিতা এক্সেল পাৰ্চৰ ক্লাছৰ ছেশ্যন সকলোৱে জানে। বৰ্তমান মোৰ ক্লাছৰ ৰেজিষ্ট্ৰেশ্যন চলি আছে। যোৰহাটলৈ যাম 16 আগষ্ট দেওবাৰ। তাৰ আগতে মোৰ গোলাঘাটত ক্লাছ হ'ব। কোনোবাই যদি কৰিম বুলি ভাবি আছে সোনকালে যোগাযোগ কৰিব, কাৰণ এক্সেছ বা ক্লাছটোৱে মানুহৰ জীৱনৰ সমস্যা যিমান আছে সকলো সলনি কৰিছে। লগত মই এগৰাকী আপোনালোকক উদাহৰণ দিছোঁ, কাৰণ মই বেলেগৰ কথা মই দেখি আছোঁ বা আপোনালোকে মোকো চাই আছে। মোৰ এটা উদাহৰণ কেলে মই জিৰ'ৰ পৰা আৰম্ভণি কৰি আজি ইমানটো পৰ্যায় পালোঁ। আৰু আছোঁ মই এতিয়া চেম্বাৰত, কাৰণ মোৰ আজি ক্লাইণ্ট আহিছে। ক্লাইণ্ট এয়া ভণ্টি, তাই ছেশ্যন ল'লে, আগতেও লৈছিলে। তাইৰ মুখে জানিম, তাৰ আগতে কওঁ যে এক্সেছ বাৰ আপোনালোকে যিসকলে শিকিছে তেওঁলোকৰ জীৱনটো বহুত বেছি পৰিৱৰ্তন হৈছে। কাৰণ এক্সেছ বাৰে কৰিব নোৱাৰা কাম একো নাই, সকলো সম্ভৱ হয়। আপোনালোকো আগবাঢ়ি আহক আৰু সকলো ডিষ্ট্ৰিক্টতে যাওঁ আৰু কৰি বহুত বেছি ভাল পাব। A to Z ধুনীয়াকৈ শিকাই দিওঁ খোলোচা মাৰি, আৰু নোৱাৰিলে অসমীয়াত মানে ইংলিছত হয়, অসমীয়াটো বুজাই দিওঁ। আৰু মানে যিখিনি মানে ইংলিছত মানে অসুবিধা পায় ষ্টেটমেণ্টখিনিও ধুনীয়াকৈ অসমীয়াত লিখি তেওঁলোকক বুজাই দিয়া হয়। আৰু যদিহে ইণ্টাৰেষ্ট হয়, কৰিম বুলি ভাবে, কৰিব পাৰিব, বহুত বেছি ভাল পাব। আৰু ছেশ্যনটো এই আগতে লোৱা হয়, আৰু আজি হঠাৎ মাকে ফোন কৰিলে, 2 দিনমানৰ আগত এপইণ্টমেণ্ট ল'লে। কিন্তু তাইৰ মুখে জানো আহক কেনেকুৱা পালে। কেনেকুৱা লাগিলে ভণ্টি ছেশ্যন লৈ? আজিতো মই ভালেই পাইছোঁ আৰু ভাল লাগিলে। আৰু আগত তাই লৈছিলে, বহুতখিনি ভাল পালে, আৰু বহুত দিনৰ পাছত আহিছে, আজিও তাই ভাল পাইছে। মই আশা কৰোঁ আৰু ভাল হওক, কাৰণ সকলোৰে ভাল হ'ব লাগে, নহয়নে? তাইৰ মাকে বাৰু ক্লাছটোৰ কথা ভাবি আছে, ইউনিভাৰ্চিটি দিলে সকলো সম্ভৱ হ'ব। আৰু কিবা ক'বা নেকি? তেওঁলোকৰ পৰিয়ালৰ সকলোৱে লয়, কাৰণ তেনেকৈ আমি চিনাকি হৈছিলোঁ। আপোনালোকো ওলাই হয় এক্সেছ বাৰ ছেশ্যন লওক, জীৱনটো পৰিৱৰ্তন কৰক। বহুত এটা সুন্দৰ মডেলিটি, য'ত আমি টুলছখিনি ব্যৱহাৰ কৰি, ষ্টেটমেণ্টখিনি ব্যৱহাৰ কৰি আমি সকলো ব্লকেজ খুলিব পাৰোঁ। আৰু আপুনি যদি মনৰ পৰা কিবা এটা বিচাৰে, সকলো সম্ভৱ হয়। কাৰণ মই এদিন নিজে চুজ কৰিছিলোঁ বা চইচ কৰিছিলোঁ, মই সেইখিনি কৰাৰ কাৰণে আজি ইমানখিনি ধুনীয়াকৈ কথা ক'ব পাৰোঁ ছোৱালীজনী হ'লোঁ। কাৰণ আগতে মই ইমান কথা ক'ব নোৱাৰোঁ, ভয় লাগে বা খুব নিগেটিভিটি মানুহবোৰ আহে, লাজ লাগে। সেই বস্তুটো মোৰ এতিয়া নাইকিয়া হৈ গৈছে, আৰু সকলোৱে মোক চিনি পায় এতিয়া, আৰু দুষাৰ কথা কৈ মই ওলাই যাব পাৰিলোঁ। সেইকাৰণে কওঁ যে আপোনালোকো আগবাঢ়ি আহক। কাৰোবাৰ যদি এনজাইটিক আছে, ডিপ্ৰেশ্যন আছে, বা কোনোবাই কথা কৈ পাহৰিছে, বেমাৰত ভুগি আছে, ভাল হোৱা নাই বা ৰাস্তা পোৱা নাই, সকলোখিনি সমস্যা আপোনালোকে এক্সেছ বাৰ ক্লাছটোৰ পৰা সমাধান পাব। লগতে ছেশ্যন ল'লেও ভাল। যিসকলে ছেশ্যন লয় বা ক্লাছটো সোনকালে কৰিব নোৱাৰে, তেওঁলোকে এটা ছেশ্যন লৈ চাওক, নাইতো আপোনালোকে ক্লাছ এটা লওক। ধন্যবাদ। নাম্বাৰ থাকিব, কণ্টেক্ট কৰিব।